Hello everyone, মোৰ চেনেলৰ অৰ্ণাটা নতুন ভিডিঅ'লৈকে তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টিৰ জৰিয়তে মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএডৰ কাউন্সেলিং প্ৰচেছৰ ওপৰত ডিসকাশন কৰিম, গতিকে মই আশা কৰোঁ তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাবা। ফাৰ্ষ্টতে তোমালোকে এইটো জানি লোৱা যে কাউন্সেলিং প্ৰচেছটো মানে কাউন্সেলিং যোনদিনাখন হ'ব হেতু তাতে অফলাইন হ'ব, মানে তোমালোকে ফিজিক্যালি বড়োলেণ্ড ইউনিভাৰ্চিটিত প্ৰেজেন্ট থাকিব লাগিব। ওকে, নেক্সট এইটো জানাও যে কাউন্সেলিংটো দুদিন হ'ব, ফাৰ্ষ্ট ডে এণ্ড ছেকেণ্ড ডে। আৰু ফাৰ্ষ্টৰ দিনাখন তোমালোকৰ যিখন মেৰিট লিষ্ট আহিব সেই মেৰিট লিষ্টৰ এৰাউণ্ড 450 ৰেংক মানলৈকে সেইদিনাখন তোমালোকক ফাৰ্ষ্টৰ দিনা মাতিব, আৰু বাকী যিখিনি ৰখি গ'ল সেইখিনিক মাতিব নেক্সট দিনাখন। ঠিক আছে, তোমালোকে এইখিনিলৈকে বুজিছা বুলি মই ধৰি লৈছোঁ। ছেকেণ্ডতে তোমালোকে এইটো জানি থোৱা যে কাউন্সেলিংটো তোমালোকৰ ৰিজাল্টৰ 1 উইকৰ পিছত হ'ব, আৰু সেই বিষয়ে তোমালোকে ৰিজাল্টৰ দুদিনৰ ভিতৰতে এখন নোটিছ ওলাব, সেই নোটিছৰ জৰিয়তে তোমালোকে একচুৱেল ডেটটো গম পাই যাবা। ওকে, নাও লেটছ টক এবাউট দ্য কাউন্সেলিং প্ৰচেছ। কাউন্সেলিং প্ৰচেছটো ষ্টাৰ্ট হয় ৰাতিপুৱা 10টা বজাত। তাতে বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা হলত ষ্টুডেণ্টছবিলাকক পঢ়িবলৈ দিব। এখন ষ্টেজ আছে, ষ্টেজৰ ওপৰত থাকে বিএড কলেজবিলাকৰ প্ৰিন্সিপালসকল। তাতে তেওঁলোকে এখন টেবুল লৈ বহি থাকে। তাতে মানে পোষ্টাৰ এখন থাকে, পোষ্টাৰ নহয়, কি বুলি কয়, বেনাৰ এখন থাকে নিজৰ নিজৰ কলেজকেইখনৰ নাম লৈ যাতে তেওঁলোকক চিনি পায় যে এখন কলেজৰ প্ৰিন্সিপাল হয় বুলি। ঠিক আছে, তাৰপিছত ষ্টেজৰ তলত থাকিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে বড়োলেণ্ড ইউনিভাৰ্চিটিৰে ফেকাল্টিজ। আৰু যেতিয়া এই সকলোবিলাক ছেটআপ কমপ্লিট হৈ যায়, মানে সবখিনি ধুনীয়াকৈ হৈ যাব, তেতিয়া নেক্সট তেওঁলোকে আৰম্ভ কৰে কাউন্সেলিং প্ৰচেছৰ বাবে। কাউন্সেলিং প্ৰচেছৰ বাবে তাতে ৰেংক ৱাইজ নামসমূহ তেওঁলোকে এনাউন্স কৰি থাকে। সেইমতে ৰেংক ৱাইজ তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ মানে অৰিজিনেল ডকুমেণ্টছ আৰু লগতে জেৰক্স কপিবিলাক লৈ তেওঁলোকে তাতে যাব লাগে, মানে ষ্টেজৰ তলত য'ত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফেকাল্টিজসমূহ থাকে তাতে যাব লাগিব। তাৰ আগতে প্ৰথমতে কাউন্সেলিঙৰ ফিজটো পে' কৰিব লাগিব, যিটো আছিলে 1000। এইবাৰো চাগে সেনেকুৱাই হ'ব বা অলপ বেছি হ'লেও হ'ব পাৰে। ফিজটো পে' কৰাৰ পিছত এখন তেওঁলোকে ৰিচিপ্ট দিয়ে, ৰিচিপ্টখন নিজৰ লগত ৰাখিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰি ল'ব লাগিব। সেই ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছত যাব লাগিব ষ্টেজৰ ওপৰলৈকে। ষ্টেজৰ ওপৰত মই অলৰেডি কৈছোঁ যে তাতে বিএড কলেজসমূহৰ প্ৰিন্সিপালসকল বহি থাকে। চ' যেতিয়া কেণ্ডিডেট এজনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হৈ যায়, তেতিয়া তেওঁলোকে মানে কি হয়, ষ্টেজৰ ওপৰত গৈ নিজে যোনখন কলেজত এডমিশ্যনটো ল'বলৈ বিচাৰে সেইখন কলেজৰ প্ৰিন্সিপালৰ টেবুলত তেওঁলোকে যাব লাগিব আৰু গৈ এইটো ক'ব লাগিব যে মই এখন কলেজতে এডমিশ্যন ল'ব বিচাৰোঁ। তেতিয়া প্ৰিন্সিপালজনে তাতে তেওঁলোকৰ যিখন কলেজত মানে ছিট কেপাচিটি যিমান থাকিব সেই অনুপাতে মানে ছিটকেইটা ফিল আপ কৰি তেনেকৈ গৈ থাকে, এজনৰ পিছত এজন ৰেংক ৱাইজ তেওঁলোকে সেইটো ফিল আপ কৰে। নেক্সট সেইটো হৈ যোৱাৰ পিছত তেওঁলোকে বাহিৰলৈকে যাব লাগিব। বাহিৰত সেই বিএড কলেজবিলাকৰ এডমিশ্যনৰ কামত থকা কেইজনমান ছাৰ বহি থাকিব, তাতো এক্সট্ৰাকৈ তেওঁলোকে সেইটো বহি থাকে। আৰু তাতে গৈ তেওঁলোকে যিখিনি বাকী ফিজ থাকিব মানে কাউন্সেলিঙৰ যিটো সেইটো কলেজে লয়, সেইটো মানে এডমিশ্যনৰ এডভান্স বুলিও ধৰিব পাৰি বা কাউন্সেলিং ফিজ বুলিও ধৰিব পাৰি। তাতে তেওঁলোকে আধা ফিজ মানে লয় কলেজৰ। সেইটো আমাৰ মৰিগাঁও ডায়েটত লাষ্ট ইয়েৰ 4000 নে 5000 কিবা এটা লৈছিলে, আৰু বেলেগ বেলেগ কলেজত অলপ বেলেগকৈ সেইটো লয়। চ' তাতে সেই ফিজটো পে' কৰাৰ পিছতো তাৰ পৰাও এখন তেওঁলোকে ৰিচিপ্ট দিব, সেই ৰিচিপ্টখনো লগত ৰাখিব লাগিব। কাউন্সেলিং প্ৰচেছটো সেইখিনিত কমপ্লিট হোৱাৰ পিছত নেক্সট তাৰ 4-5 দিনমানৰ পিছত যিবিলাক কলেজ আছে সেই কলেজ নিজৰ কলেজত গৈ এডমিশ্যনটো ল'ব লাগিব। সেই এডমিশ্যনটো দুদিন পাতে, দুদিনৰ বাবে তেওঁলোকে সময় দিয়ে। সেই দুদিনৰ ভিতৰত গৈ এডমিশ্যনটো মানে গৈ বাকীখিনি পইচা তাতে গৈ পে'মেণ্ট কৰিব লাগিব, আৰু যিখিনি ডকুমেণ্টছ অলৰেডি তাতে ছাবমিট কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিত জেৰক্স কপিত, নিজৰ কলেজতো সেই ছেইম ডকুমেণ্টছখিনি তাতো ছাবমিট কৰিব লাগিব। তেতিয়া নিজৰ যিটো এডমিশ্যন প্ৰচেছ সেইটো কমপ্লিট হোৱা বুলি ক'ব পাৰি। ঠিক আছে,
নেক্সট ডে মানে কাউন্সিলিঙৰ পিছৰ দিনাখনো প্ৰচেছটোতো একেই থাকে, খালি সেইদিনাখনলৈকে মানে ছিটটো অকণমান কমি যায়, যিহেতু ফাৰ্ষ্টৰ দিনাখনেই মেক্সিমাম ছিটটো ফিল আপ হৈ যায়। ছ' ছেকেণ্ড দিনাখন যিকেইটা ছিট থাকে সেইকেইটা তেওঁলোকে কি কৰে যে যিসকলে মেৰিট লিষ্টত ছেম মাৰ্কছ পাইছিলে কিন্তু তেওঁলোকৰ ৰেংকটো বহুত বেলেগ তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে মানে যিবিলাক ডিগ্ৰীৰ চাৰ্টিফিকেট মাৰ্কশ্বিট তেওঁলোকে সেইবোৰ চেক কৰে, আৰু যাৰ মাৰ্কছ বা পাৰ্চেণ্টেজটো বেছি থাকে সিহঁতক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে এডমিশ্যনৰ বাবে, আৰু যাৰ অলপ কম থাকে সিহঁতৰ অলপ পিছতকৈ হয়। যদিও সেই ৰেংক লিষ্টত ছেম মানে যদিও আগত আছিলে বা পিছতে আছিলে সেইটো মেটাৰ নকৰে, কিন্তু যদি ছেম মাৰ্কছ হৈছে তেনেহ'লে তেওঁলোকে মানে সেই ডিগ্ৰীৰ পাৰ্চেণ্টেজৰ ওপৰত এডমিশ্যনটো দি দিয়ে। ছ' সেইখিনিলৈকে হৈ গ'ল। বাকী মই এইখিনিলৈকে মানে মোৰ ক'ব লগা আছিলে, কাউন্সিলিং প্ৰচেছটো ইমানখিনিয়ে আছিলে। তাৰপিছতো যদি কিবা বুজি পোৱা নাই নিশ্চয়কৈ কমেণ্ট কৰি তোমালোকে জনাই দিবা। বাকী লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ভিডিঅ'টো আজি ইমানখিনিতে সামৰিছোঁ। সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টিল দেন বাই বাই।